বিশিষ্ট সমাজসেৱী পৰাণজ্যোতি শইকীয়াৰ মহানুভৱতা। খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মিছামৰা শংকৰদেৱ শিশু নিকেতনৰ পৰা সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱাৰ লগতে পঢ়াৰ সামগ্ৰী বিতৰণ কৰে। সমাজকৰ্মী পৰাণজ্যোতি শইকীয়াই বিদ্যালয় দুখনৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ এই সামগ্ৰী বিতৰণ কৰে। এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। শুভেচ্ছা জনাইছে। আমি আজি এনেদৰে শুভেচ্ছা জনোৱাৰ বাবে নথৈ প্ৰফুল্লিত হৈছোঁ আৰু আমি যাতে তেওঁলোকৰ আশা আমি যাতে সফল কৰিব পাৰোঁ, লগতে আগন্তুক 2025 বৰ্ষৰ পৰীক্ষাত যাতে আমি ভালদৰে উত্তীৰ্ণ হৈ তেওঁলোকৰ আশাৰেই সফল কৰিব পাৰোঁ। চাওক, এটা সময় মইতো এজন ছাত্ৰ আছিলোঁ, তেতিয়া যদি আমাক পৰীক্ষাৰ আগতে কোনোবাই আহি আমাক শুভেচ্ছা জনাইছিলে আমি খুব ভাল পাইছিলোঁ। তো এইবাৰ মই ভাবিলোঁ যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে পৰীক্ষাত বহিব, তেওঁলোকক পৰীক্ষাৰ আগতেই যদি আমি এটা সৰু উপহাৰ দিওঁ, শুভেচ্ছামূলক উপহাৰ দিওঁ, তেওঁলোকে নিশ্চয় পৰীক্ষাত বহিবৰ কাৰণে অকণমান উদগনি পাব, অকণমান উৎসাহ পাব। তেনে এটা কথা চিন্তা মনলৈ অহাৰ পিছত মই এই প্ৰচেষ্টা ল'লোঁ আৰু ইতিমধ্যে আমি বিভিন্ন স্কুলত এনেকৈ ধৰণে উপহাৰ দিছিলোঁ। কিন্তু এতিয়া পৰীক্ষা খুব সোনকালে আহি থকাৰ কাৰণে তেওঁলোক সকলো স্কুললৈ আহিব পৰা নাই। সেয়েহে মই ঘৰে ঘৰে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক এই শুভেচ্ছামূলক উপহাৰটো দি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে পৰীক্ষাৰ কাৰণে মই তেওঁলোকৰ আহি থকা পৰীক্ষা শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ সমাজ আৰু দেশলৈ সুসন্মান কৰিব। খুবেই ভাল লাগিছে কথাষাৰ শুনি। আচলতে উপহাৰ দিয়াটোৱে কথা নহয়, আহি পেলাই ভালকৈ এষাৰ কথা হ'লেই মনটোতে ভাল লাগে আৰু এটা উৎসাহ থাকে ভালকৈ পৰীক্ষা দিয়াই হওক বা অন্য কিবা ধৰণৰ কামেই কৰা হওক। তেনেকুৱা এগৰাকী ডাঙৰ মানুহৰ হাত থাকিলে আমি খুব আনন্দিত হওঁ। বহুত ভাল লাগিছে, তেওঁ যে আমাক খবৰ ল'বলৈ আহিছে সেইটোৱে আমাক বহুত আনন্দিত হৈছোঁ আমি। আৰু এটি ক্ষুদ্ৰ উপহাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। তেওঁ যে আহিছে আমাক সেইটোৱে বহুত ভাল লাগিছে। খুবেই ভাল লাগিছে আমাৰ মাজত অহাৰ বাবে আৰু উপহাৰ দিছে তাক বহুত ভাল লাগিছে। খুবেই সুন্দৰ। এই ব্যক্তিগৰাকীৰ আন্তৰিক প্ৰচেষ্টা তাৰ বাবে শলাগ লৈছোঁ আৰু বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ভাল মানুহৰ ভাল চিন্তা হোৱাৰ কাৰণে আজি এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক ঘৰে ঘৰে যিটো ৰাস্তা মিছামৰাৰ ভিতৰুৱা অঞ্চল, যিটো ৰাস্তাৰ মাজত আহি তেখেতে ল'ৰা ছোৱালীখিনিক লগ কৰিবৰ কাৰণে আহিছে বা তেখেতসকলক শুভেচ্ছা জনাবৰ কাৰণে আহিছে। অনাগত দিনত তেওঁ এনেকুৱা মহান প্ৰচেষ্টা আৰু হাতত ল'ব বুলি আমি আশা কৰিছোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীক আমি লগ কৰিছোঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, যাতে আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। বনগাঁও গাড়ীগাঁও অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী তথা তেখেত কৰ্মসূত্ৰে বহুদিন গুৱাহাটীত আছিল, কিন্তু এতিয়া তেখেতৰ মানুহৰ মাজত সোমাই পৰিছে। এইটো কাৰণে সোমাইছে যে দুখীয়া দৰিদ্ৰসকলক কিছু সহায় কৰি আছে। আমাৰ যোগেদিও বহু মানুহক আমি সহায় কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে অনাগত দিনত তেখেতে আমাৰ এই ভিতৰুৱা অঞ্চলবিলাকত আৰু কিছু সহায় কৰি সমাজৰ মাজত সোমাই পৰিবৰ বাবে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে খুব মানে উৎসাহজনক কথা যে তেখেতে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা শুভেচ্ছামূলক উপহাৰ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি হ'ব আৰু তেওঁলোকে নিশ্চিতভাৱে পৰীক্ষাত অলপ ভালদৰে তাত ফলাফল